ভাবি চাওক গুৰু গম্ভীৰ বিষয় বিশেষকৈ বিৰোধীয়ে গৌতম আদানীৰ সন্দৰ্ভত মণিপুৰৰ সন্দৰ্ভত অত্যাধিক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বা ভয়াবহ নিবনুৱা সমস্যাক লৈ আলোচনা বা চৰ্চা কৰিব বিচাৰিলেই সদন স্থগিত ৰাখি দিয়ে তাকো 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে নহয় কেতিয়াবা এদিন দুদিনলৈ স্থগিত কৰি দিয়া হয় সদন ইমান ভয়াতুৰে চৰকাৰ চলাই আছেনে দুয়োখন সদন মই ৰাজ্যসভা লোকসভা উভয় সদনৰ অধ্যক্ষৰ কথা কৈছো কিমান নিৰপেক্ষ ভূমিকা পালন কৰিছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী কথা কোৱাৰ সুযোগ নিদিয়ে গুৰু গম্ভীৰ বিষয় আলোচনাও নকৰে তাকে লৈ যদি বিৰোধীয়ে সদন উত্তাল কৰে সদন স্থগিত ৰাখি দিয়ে মুঠৰ ওপৰত গুৰু গম্ভীৰ সমস্যাসমূহৰ ওপৰত যাতে ৰাইজৰ চকু নপৰে বা ৰাইজে যাতে সেইবোৰ বুজি নুঠক বা চৰ্চা নচলি পৰ্দাৰ আঁৰতে সকলো যাতে থাকি যাওক সেই মনোভাৱেৰে কাম কৰি আছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এইখন বিজেপি চৰকাৰে গুৰু গম্ভীৰ বিষয় উত্থাপন কৰিলেই ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে বিৰোধীক উদ্দেশ্যি কয় আপোনালোকে ন্যায়িকৈ সদনৰ কামকাজ চলিবলৈ কিয় নিদিয়ে আপোনালোকে অশেষ ত্যাগ স্বীকাৰ কৰি সংবিধান নিৰ্মাতাসকলৰ অপমান নকৰিব কিন্তু এইগৰাকী উপৰাষ্ট্ৰপতিয়ে পাহৰি গৈছে নেকি সংবিধানৰ নিৰ্মাতাসকল একোগৰাকী স্বাধীনতা সেনানী আছিল ব্ৰিটিছৰ একনায়কত্ববাদ কুশাসনৰ বিৰুদ্ধে বীৰৰ দৰে যুঁজ দি সেয়া উফৰাই পেলাইছিল আৰু দেশৰ শাসন ব্যৱস্থা যাতে সুকলমে চলাবলৈ গণতান্ত্ৰিক নীতি নিৰ্দেশনা বা অধিকাৰে পৰিপুষ্ট এখন সংবিধান দেশবাসীলৈ উপহাৰ দিছিল উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে বিচাৰে নেকি যে বিৰোধী পক্ষৰ নেতাসকল শাসক পক্ষৰ ওচৰত এনেকৈ মূৰ দুৱাই পেলাই থিয় হৈ থাকক একো প্ৰশ্ন নকৰক সেয়েহে এনেকৈ সংবিধান নিৰ্মাতাৰ ত্যাগ কষ্টৰ দোহাই দি বিৰোধীৰ মুখত সেলোটেপ লগাবলৈ চেষ্টা কৰিছে নেকি উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কি কৈছিল জগদীপ ধনখৰে শুনি লওক আপোনালোকে Honorable members, you all are undoubtedly cognizant of Murphy's laws and they indicate anything that can go wrong will go wrong. It appears that there exists a deliberate algorithm to actualize Murphy's laws in this August House, consequently impeding the proper functioning of Parliament. We find ourselves achieving precisely the antithesis of what our Constitution ordains. In a reverence to the framers of our Constitution and the innumerable patriots who made supreme sacrifice, I implore this House to permit me to proceed with the business listed on today's agenda. One second. Let me go. Honorable members, what we are doing is a spectacle to people's absolute distaste. Nothing is going on record. Nothing is going on record. I appeal to you in the name of framers of the Constitution, people of this country, allow the Parliament to function. Don't make it dysfunctional. The House stands adjourned to meet at 12 noon today. আৰু এটা গুৰুত্বপূৰ্ণ কথা যিগৰাকী গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰক উৎকোচ দি কাম লোৱাৰ বা প্ৰকল্প হাতত লোৱাৰ বিস্ফোৰক অভিযোগ তুলি গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে কেনিয়াই আদানীৰ সৈতে ব্যৱসায়িক সকলো সম্পৰ্ক শেষ কৰি দিছে ফ্ৰান্সৰ টোটেল এনাৰ্জিয়ে সকলো শ্বেয়াৰ উঠাই লৈ ব্যৱসায়িক সম্পৰ্ক আদানী গ্ৰুপৰ সৈতে শেষ কৰি দিলে আৰু সেই আদানীৰ বিষয়ে কিয় ভাৰতৰ সদনত আলোচনা বা চৰ্চা নহব কিয় আদানীৰ বিৰুদ্ধে শাসকীয় বিজেপিয়ে তদন্ত কৰা নাই বুলি প্ৰশ্ন কিয় নকৰিব বিৰোধীয়ে মণিপুৰৰ কি পৰিস্থিতি সেয়া নিয়ন্ত্ৰণৰ বাহিৰত সম্পূৰ্ণ ব্যৰ্থ মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰ কুকি আৰু মেইটেৰ মাজত ভাতৃঘাতী সংঘাতে চৰম ৰূপ লৈছে আনকি ৰাজ্যৰ ভিতৰত দুটা সম্প্ৰদায়ৰ মাজত বোমা গ্ৰেনেড নিক্ষেপৰ দৰে পৰ্যায় পাইছেগৈ আৰু সেইবোৰ লোকসভা আৰু ৰাজ্যসভাত আলোচনা হ'ব নালাগে নেকি আদালতৰ নিৰ্দেশৰ পাছত সম্ভলৰ মছজিদত এএসআই দলে জৰীপ চলাবলৈ যোৱাৰ পাছত হিংসাত্মক পৰিস্থিতিত 5 গৰাকী লোকে মৃত্যুক আকোৱালি ল'লে 30 গৰাকীকৈ আৰক্ষী আঘাতপ্ৰাপ্ত হ'ল আৰু এই সময়ৰ চৰ্চা বা আলোচনা লোকসভা বা ৰাজ্যসভাত কিয় কৰিবলৈ দিয়া নাই লোকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ
অধ্যক্ষই নে ভয়ত পেপুৱা শাসক পক্ষৰ বিৰোধীৰ এইসমূহ প্ৰশ্নৰ উত্তৰ নাই বাবেই বাৰে প্ৰতি সদন স্থগিত কৰি দিয়া হৈছে নেকি বা নিয়াৰিকৈ সদনৰ কাম কাজ চলিবলৈ কিয় দিয়া হোৱা নাই এখন বিজেপি চৰকাৰে ভাবিছে নেকি যে তেওঁলোকৰ পোহনীয়া গদি মিডিয়াৰ দৰেই উদ্ভট কৰিব লাগিব নেকি বিৰোধীয়ে বা ভাতৰ দৰে মুখস্থ বিদ্যা মাতিব লাগিব নেকি বিৰোধীয়ে মনত ৰাখিব গণতন্ত্ৰত বিৰোধীৰ ভূমিকা কেতিয়াও নৎসাত কৰিব নোৱাৰি বা উলাই কৰিব নোৱাৰি আজি সদনৰ মজিয়াত অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰশ্নৰ উত্তৰ শাসকীয় পক্ষই দিব লাগিছিল ভয়ংকৰ নিবনুৱা সমস্যাৰ প্ৰসংগত বিৰোধীয়ে শাসক পক্ষক জবাবদিহি কৰিবলৈ শীতকালীন অধিৱেশনে সুযোগ দিব লাগিছিল কিয় জিডিপি 2 বছৰৰ ভিতৰত একেবাৰে সৰ্বনিম্ন হৈ 5.4 লৈ অৱনমিত হ'ল এইবোৰ প্ৰসংগৰ সুস্থ আলোচনা হ'ব লাগিছিল নে নাই কিন্তু বিৰোধীয়ে কিবা বিষয় উত্থাপন কৰিলেই বা আলোচনা কৰিব বিচাৰিলেই এতিয়া সদন কেৱল স্থগিতই ৰখা হ'ল লোকসভা বা ৰাজ্যসভাৰ অধ্যক্ষই পাছে ৰাইজক দেখুৱাই মুখত আকৌ তেওঁলোকৰ সংবিধান নিৰ্মাতাৰ প্ৰসংগ সংবিধানৰ নীতি নিয়মৰ প্ৰসংগ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ